গুড ইভিনিং ঠাই মই আজি ওলালোঁ পথাৰলৈ বুলি আজি ফেমিলি গৈ আছোঁ পথাৰলৈ এয়া আৰু মই মোৰ বাচনটো এয়া ঘৰলৈ লৈ যাব নোৱাৰোঁ ৰাস্তা বোকা আৰু মোৰ লগত যাব মোৰ মিছেছ মোৰ ধুনীয়া মোৰ সংগিনী পথাৰলৈ আৰু ব্লগ এয়া লগত মোৰ খুৰীহঁতে লগ পালোঁ সিহঁতে পথাৰৰ পৰা আহি আছিল ধান ৰুই আৰু ৰাস্তাতে মোক পালে তো ক'লে বোৰ লৈ যাৱা আগলৈকে তো মই বোলো বলক গৈ আছোঁ আৰু খুৰীহঁতে বোলে ইয়াতে নামিব এই বুলি মই গাড়ীটো ৰখালোঁ কাৰণ সিহঁতৰ ৰাস্তা ইফালে যোৱা হয় মই যাম পথাৰলৈ আৰু এয়া সিহঁতক নামি আছে অলপ সহায় কৰি দিলোঁ ধান লগাই ভাগৰ লৈছোঁ বুলি হ'ব কেতিয়াবা দিবি আজি ধাৰ কালি পাম নগদ তো বোলক এনেকৈ লাহে লাহেকৈ আমি গৈ থাকোঁ পথাৰলৈ এয়া পথাৰ পালোঁ প্ৰায় মানুহবোৰে ধান লগাই আছেই বৰ্তমান বহুত দিনৰ মূৰত আহিলোঁ আজি কমচে কম এসপ্তাহ বেছি বা 10 দিন মান হ'ল বানপানী হোৱাৰ পিছৰ পৰা মই পথাৰলৈ নাহিল কাৰণ মই এইবাৰ খেতি নকৰোঁ খেতি নকৰাৰ বাবে মই পথাৰলৈ অহাত অলপ কম হ'ল কাৰণ মোৰ ঘৰত বহুত কাম চলি আছে এইবাবে এইবাৰ খেতি কৰিব নোৱাৰিলোঁ আৰু এইবোৰ চাওক ধান লগাবৰ কাৰণে কঠীয়া পেলাই থৈ দিছে আগত আপোনালোকক ভিডিঅ' দেখাইছিলোঁ বানপানীৰ এইকেইটাত চব পানী আছিল মই ভাবিছিলোঁ এইবাৰ কিজানি খেতি কৰিবই নোৱাৰিব নেকি তথাপিও ভগৱানৰ লীলা আপৰাম্পাৰ ভগৱানে ভালৰ কাৰণে কৰে মানুহবোৰ ইয়াক ধান লগোৱা প্ৰায় চেছ কৰিলেই ইয়াতে আমি মাছ মাৰি আছিলোঁ এই জেগাতে তাক আগত কি আছিলে বানপানীৰ সময়ত এতিয়া কি হৈ গ'ল ব্লগ আপোনালোকে চাই থাকক মোৰ ভিডিঅ' আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰা নাপাহৰিব ফেচবুকত চালে ফ'ল' কৰিব ইউটিউবত চালে লাইক আৰু কমেণ্ট কৰিব আৰু এইটো হ'ল আমাৰ খেতি কঠীয়াবোৰ দূৰৰ পৰা এনে দেখোঁতে ধুনীয়া ধুনীয়া লাগে কিন্তু চব তলত পুচি আছে তথাপিও মানে গৃহস্থসকলে অলপ কষ্ট কৰি লাহে লাহে টানি আছে উঠাই আছে মানে যাতে নিছিঙিবলৈ কাৰণ অলপ জোৰত টানিলে চব ছিঙি যায়গৈ এইকেইটা চব দেখোঁতে বৰ ধুনীয়া লাগে কিন্তু তলত চব পচি গ'ল মানে বানপানীত ডুব গৈ আশা কৰোঁ ভগৱানে আৰু বানপানী লৈ নাহে কাৰণ এতিয়া যদি বানপানী লৈ আহে তো এইবাৰ ধান পোৱাটো দূৰৰে কথা ক'ব গ'লে সেয়া মানুহবোৰ বৰ কষ্টৰে চাই আছে ৰৈ আছে ধান এতিয়া বৰ্তমান আৰু পাহাৰটো চাক দপকা পাহাৰ বুলি কওঁ তো দূৰৰ পৰা বৰ ধুনীয়া লাগে কিন্তু ওচৰত গ'লে একদম পাথৰ জংঘলে ভৰা আৰু আমাৰ বছ খেতি চাই মই ঘূৰি আহিলোঁ ঘৰলৈ ঘৰ যোৱাকৈ আৰু আমাৰ ঘৰ আহি ইয়া চাওক ৰাস্তা ইমান সৰু হ'ল ইয়াত সোমাবই নোৱাৰা সেইকাৰণে মই লাহে লাহেকৈ বেক কৰি আগা পিছা কৰি টমটমটো সোমাবলৈ চেষ্টা কৰি আছোঁ লাহে ধীৰে কৰি আৰু মই যেনে তেনে কৰি লাহে লাহেকৈ মাটি বৰ পিছল বুলি লাহে লাহে মই সোমাই আছোঁ কাৰণ অলপমান গ'লে জেওৰাত লাগি যাব গাড়ী কিজানি উলটি যাবও পাৰে এইবুলি ইয়াত যেনে তেনে পাৰ কৰিলোঁ আজিলৈ ইয়াতেই থাকিল মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফেচবুকত চালে ফ'ল' কৰিব ধন্যবাদ অন্য এটা ভিডিঅ'লৈ নেক্সট টাইম আহিম আজিলৈ ইয়ালৈ বাই বাই টাটা টেক